নমস্কাৰ মই ৰাজশ্ৰী আপোনালোকে চাই আছে দা অপিনিয়ন আজি বিশ্ব প্ৰেছ ফ্ৰীডম দিৱস বিশ্বৰ অন্য দেশৰ লগতে আমাৰ দেশতো বিশ্ব প্ৰেছ ফ্ৰীডম দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰা হৈছে কিন্তু ভাৰতৰ সংবাদ মাধ্যমৰ স্বাধীনতা ক্ৰমাত সংকটৰ সন্মুখীন হোৱাহে দেখা গৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে পৰিচিত সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত ক্ৰমবৰ্ধমান হেঁচা আৰু নিয়ন্ত্ৰণে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ ভিত্তিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে আজিৰ প্ৰতিবেদনত সাম্প্ৰতিক কালৰ এনে কেতবোৰ ঘটনাৰ কথা জানোৱা হওক য'ত স্পষ্ট ৰূপত সংবাদ মাধ্যমৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ দেখা গৈছে 2023 চনত ভাৰত চৰকাৰে বিশেষকৈ বিজেপিৰ নেতৃত্বত বিবিচিৰ এখন তথ্যচিত্ৰ ইণ্ডিয়া দ্য মোডী কুৱেশ্যন নিষিদ্ধ কৰিছিল য'ত 2002 চনৰ গুজৰাটৰ দাঙ্গাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা হৈছিল চৰকাৰে তথ্যচিত্ৰখনক ভাৰতৰ সাৰ্বভৌমত্বৰ বিৰোধী বুলি অভিহিত কৰি দেশত ইয়াৰ প্ৰচাৰ নিষিদ্ধ কৰিছিল বিজেপিৰ এই পদক্ষেপে সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত প্ৰশ্নৰ সৃষ্টি কৰিছিল আৰু বহুতে ইয়াক চৰকাৰৰ সমালোচনামূলক কণ্ঠ ৰুদ্ধ কৰাৰ চেষ্টা হিচাপে গণ্য কৰিছিল ইফালে শেহতীয়া বছৰবোৰত সাংবাদিকৰ ওপৰত আক্ৰমণ আৰু গ্ৰেপ্তাৰৰ দৰে ঘটনাও বৃদ্ধি পাইছে উদাহৰণস্বৰূপে হাছৰথত এগৰাকী দলিত তৰুণীৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা কেৰেলাৰ সাংবাদিক সিদ্দিক কাপ্পানক 2020 চনত উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ কৰা হৈছিল কাশ্মীৰৰ সাংবাদিক দ্য কাশ্মীৰ ৱাল্লাৰ সম্পাদক ফাহাদ শাহক সন্ত্ৰাসবাদৰ অভিযোগত 2022 চনত গ্ৰেপ্তাৰ কৰা হৈছিল ফেক্ট চেকিং ৱেবছাইট অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপক মোহাম্মদ জুবেৰক 2022 চনত ধৰ্মীয় ভাৱনাত আঘাত দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল কিন্তু এই সকলোবোৰ গোচৰৰ এটা শুদ্ধ বুলি প্ৰমাণিত নহল ইয়াৰ উপৰিও সাংবাদিক গৌৰী লংকেশৰ হত্যা মুকেশ চন্দ্ৰকাৰৰ হত্যা দেশৰ সংবাদ মাধ্যমৰ ওপৰত দমনৰ এক উল্লেখযোগ্য উদাহৰণ তাৎপৰ্যপূৰ্ণভাৱে দেশত গদি মিডিয়াৰ দ্ৰুত সম্প্ৰসাৰণে অধিক জটিলতা সৃষ্টি কৰাও দেখা গৈছে দেশৰ বহু জনপ্ৰিয় সংবাদ মাধ্যম এতিয়া চৰকাৰৰ বশৱৰ্তী যাৰ বাবে স্বতন্ত্ৰ সাংবাদিকতাৰ ছবি ধূসৰ হৈ পৰিছে ক্ৰমান্বয়ে কিন্তু কেৱল দেশৰ অন্য ৰাজ্যতে যে সংবাদ মাধ্যমৰ ওপৰত হেঁচা প্ৰয়োগ হৈছে তেনে নহয় অসমতো সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত হেঁচাৰ অভিযোগ উত্থাপিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে এগৰাকী সাংবাদিকৰ ধৰ্মৰ ভিত্তিত তেওঁৰ কামৰ সমালোচনা কৰাৰ অভিযোগ উত্থাপিত হৈছিল মন্ত্ৰী পীযুষ হাজৰিকাই ফোনযোগে এগৰাকী সাংবাদিকক ভাবুকি দিয়াৰ ৰেকৰ্ডিং ভাইৰেল হোৱা আপোনাৰ নিশ্চয় মনত আছে এনেবোৰ ঘটনাই ৰাজ্যটো সাংবাদিকৰ সুৰক্ষা আৰু স্বাধীনতাৰ প্ৰতি উদ্বেগ বৃদ্ধি কৰিছে এই সকলোবোৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত প্ৰশ্ন উত্থাপিত হৈছে যে ভাৰতীয় সংবাদ মাধ্যমে সঁচাকৈয়ে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ভূমিকা পালন কৰি আছে নে নাই যেতিয়া সাংবাদিকসকলক তেওঁলোকৰ কামৰ বাবে গ্ৰেপ্তাৰ কৰা হয় তথ্যচিত্ৰ নিষিদ্ধ কৰা হয় আৰু সংবাদ মাধ্যমৰ একাংশ চৰকাৰৰ পক্ষপাতমূলক প্ৰচাৰৰ অভিযোগৰ সন্মুখীন হয় তেতিয়া সংবাদ মাধ্যমৰ স্বাধীনতাৰ ভিত্তি কি হ'ব দি অপিনিয়ন ট্ৰাষ্টৰ উদ্যোগত 2022 চনত প্ৰতিষ্ঠিত দি অপিনিয়ন নিউজ পৰ্টেলটোৱে ইউটিউব আৰু ফেচবুকৰ জৰিয়তে যুক্তিনিষ্ঠ আৰু নিৰপেক্ষ বাতৰি পৰিৱেশন কৰি অহাটো আপোনালোক নিশ্চয় জ্ঞাত আজি কিছুদিনৰ পৰা অৰ্থৰ অভাৱৰ বাবে পৰ্টেলটোৰ সম্প্ৰসাৰণত কিছু অসুবিধা হৈছে দৰ্শক শ্ৰোতাৰ সমৰ্থন হৈছে আমাৰ পৰ্টেলটোৰ চালিকা শক্তি পৰ্টেলটো নিয়মিতভাৱে চলাই নিবলৈ আমাৰ দৰ্শকসকলক প্ৰতিমাহে ন্যূনতম 20 টকাৰ বৰঙণি নিম্নলিখিত একাউণ্টত অনুদান হিচাপে আগবঢ়াবলৈ অনুৰোধ জনালোঁ বৰঙণিৰ বাবে QR কোড অথবা ডেছক্ৰিপশ্যন বক্সৰ একাউণ্ট নম্বৰ ব্যৱহাৰ কৰিব পাৰে আপোনালোকৰ সহযোগিতাৰে আমি অৰ্থবহ বাতৰি পৰিৱেশন অব্যাহত ৰাখিব পাৰিম বুলি আশা ৰাখিলোঁ